বিয়াখনৰ ভিডিঅ'টো দিম বুলি কৈছিলোঁ নহয়, অকণমান লেটেই হ'ল দেই। এয়া তাইৰ বিয়া, পানী তুলিবলৈ আমাৰ ঘৰলৈকে আহিলে। সকলোৱে এনজয় কৰিলে, নাচিলে, বাগিলে, ফূৰ্তি কৰিলে। একচুৱেলি তাইৰ বিয়াখনত বহুত উৎপাত হ'ল। কয় নহয় বিবাহ নামিলে বোলে কোনেও ৰখাব নোৱাৰে, তেনেকুৱাই হ'ল। তাইৰ ভালপোৱা আছিলে 6 বছৰৰ, ল'ৰাজন আকৌ নেপালী সম্প্ৰদায়ৰ আছিলে। তাৰপিছত সেই বিয়া বুলি ক'লে আৰু উদুলি মুদুলি হৈয়ে। মোৰ মানুহজনো আহিছিলে আকৌ দেই, আগদিনা ৰাতিয়ে বিয়া খালে, পিছদিনা বিয়ালৈ থাকিবই নোৱাৰিলে, দেখিছেনে। তাৰপিছত মই একদম পটাপট গ'লোঁ আৰু মেকআপৰ বস্তুখিনি লৈ চব বহিছে। বায়ে আমাৰ মনক লৈ বহিছে, এয়া মোৰ এছিষ্টেণ্ট। মেকআপটো আকৌ ময়ে কৰিছোঁ দেই, মেকআপৰ ভালটো মোৰে পৰিছিলে। আৰু চাওকচোন তাইক ইমান মৰম লাগিছে, ইমান ধুনীয়াজনী লাগিছে, মানে কি ক'ব আৰু। তাৰপিছত আৰু পটাপট ঘৰলৈ আহিলোঁ। আকৌ এইজনীকো অকণমান পাৰ্টি মেকআপ অকণমান কৰি দিলোঁ। তাইৰ বিয়াখন আমাৰ হোজাইতে স্থিত নেপালী মন্দিৰত হৈছিলে। আৰু এইজন তাইৰ দৰাজন। তাইক সকলোৱে আশীৰ্বাদ কৰিব দেই, যাতে তাইৰ বিবাহিত জীৱনটো সুখৰ হওক।